নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ এডুকেশ্যন বিষয়ৰ ইউনিট নম্বৰ 1 স্বাধীনোত্তৰ কালৰ ভাৰতবৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা। এই ইউনিটটোৰ যিখন অনুশীলন আছে সেই অনুশীলনৰ প্ৰশ্নৰ উত্তৰসমূহ ইতিমধ্যে আমি আগতে কুৱেশ্যন নম্বৰ 24লৈ আলোচনা কৰিছোঁ। আজি 25 আৰু কুৱেশ্যন নম্বৰ 26 এই দুয়োটা আলোচনা কৰিম। তেতিয়াহ'লে আচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। তাৰ উপৰিও আগৰ ইউনিট কেইটাৰ ভিডিঅ'সমূহ যদি চোৱা নাই মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈ তোমালোকে চাব পাৰিবা। প্ৰশ্ন নম্বৰ 25, সমতাৰ বাবে শিক্ষা বুলিলে কি বুজা? ৰাষ্ট্ৰীয় শিক্ষানীতি 1986 ইয়াৰ বাবে কোনবোৰ ব্যৱস্থা গ্ৰহণৰ কথা কৈছিল? ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে বিভিন্নতা দূৰ কৰাৰ বাবে বিশেষ গুৰুত্ব আৰোপ কৰিছে। শিক্ষাৰ সুবিধাসমূহ যাতে সকলোৱে সমভাৱে পায় তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে। সমতাৰ বাবে শিক্ষা হ'ল এনে এক ব্যৱস্থা য'ত লোকসকলক সকলো ক্ষেত্ৰত লিংগভেদ, বৰ্ণ বৈষম্য, ধৰ্ম বৈষম্য নাৰাখি সমভাৱে আগুৱাই যাব পাৰে তাৰ শিক্ষা ব্যৱস্থা বা শিক্ষা প্ৰদান কৰা। ইয়াৰ জৰিয়তে সমাজত সকলোৱে সমমৰ্যাদা, সম অধিকাৰ লাভ কৰিবলৈ সক্ষম হয়। ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে ইয়াৰ বাবে তলত দিয়া ব্যৱস্থাসমূহ গ্ৰহণৰ কথা উল্লেখ কৰিছে। প্ৰথমটো হৈছে মহিলাৰ সমতাৰ বাবে শিক্ষা। নতুন শিক্ষানীতিয়ে মহিলাৰ বাবে শিক্ষাৰ বিকাশ আৰু প্ৰগতিৰ বিশেষ গুৰুত্ব দিছে। মহিলাসকলক সম অধিকাৰ প্ৰদান কৰাৰ ক্ষেত্ৰত শিক্ষাই মূল বাহক হিচাপে পৰিগণিত হ'ব। অতীতত সৃষ্টি হোৱা বৈষম্যতা দূৰ কৰি নিৰপেক্ষ দৃষ্টিভংগী লোৱাৰ ক্ষেত্ৰসমূহ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হ'ব। পইণ্ট নম্বৰ 2, অনুসূচিত জাতিৰ শিক্ষা। অনুসূচিত জাতিৰ লোকসকলে যাতে অনুসূচিত জাতিৰ লোকৰ সমানে শিক্ষা লাভ কৰিবলৈ সক্ষম হয় তাৰ বাবে ব্যৱস্থা লোৱা হ'ব। অনুসূচিত জাতিৰ শিক্ষাৰ বাবে প্ৰৱেশিকা জলপানিৰ ব্যৱস্থা কৰা হ'ব। অনুসূচিত জাতিৰ ল'ৰা ছোৱালীৰ নামভৰ্তিকৰণ, অপচয় ৰোধকৰণ আৰু সফলতা নিশ্চিতকৰণৰ বাবে সঘনাই নিৰীক্ষণ কৰা হ'ব আৰু পৰিকল্পনা কৰাত গুৰুত্ব দিয়া হ'ব। তৃতীয় পইণ্টটো হৈছে অনুসূচিত জনজাতিৰ শিক্ষা। অনুসূচিত জনজাতি অধ্যুষিত অঞ্চলত প্ৰাথমিক বিদ্যালয় স্থাপন কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া হ'ব। জনজাতিৰ শিক্ষিত উদ্যোগী যুৱকসকলক শিক্ষক হিচাপে নিজ এলেকাসমূহত নিয়োগ কৰা হ'ব। জনজাতীয় জীৱনৰ বিশেষ প্ৰয়োজনসমূহ পূৰণৰ বাবে আঁচনি গ্ৰহণ কৰা হ'ব। উচ্চ শিক্ষাৰ বাবে জলপানিৰ ব্যৱস্থা, কাৰিকৰী আৰু ব্যৱসায়িক শিক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হ'ব। পইণ্ট নম্বৰ 4, আন শিক্ষাৰ ক্ষেত্ৰত পিছপৰা সম্প্ৰদায় আৰু অঞ্চলসমূহ। সমাজৰ সকলো শ্ৰেণীৰ পিছপৰা সম্প্ৰদায়সমূহক শিক্ষাৰ ক্ষেত্ৰত আগুৱাই নিয়াৰ ব্যৱস্থা কৰা হ'ব। সমতা আৰু সামাজিক ন্যায় স্থাপন কৰাৰ বাবে সংখ্যালঘু সম্প্ৰদায়সমূহৰ ওপৰত মনোযোগ দিয়া হ'ব। সংখ্যালঘুৰ বাবে নিজস্ব অনুষ্ঠান স্থাপনৰ ক্ষেত্ৰত উদগনি দিয়া হ'ব। তাৰোপৰি বাধাগ্ৰস্তসকলৰ শিক্ষাৰ ওপৰত গুৰুত্ব দিয়া হ'ব। বাধাগ্ৰস্ত শিক্ষাৰ্থীৰ বাবে প্ৰতিখন জিলাতে আৱাসিক বিদ্যালয় স্থাপন কৰা হ'ব। বয়স্ক শিক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি নিৰক্ষৰতা দূৰ কৰাৰ চেষ্টা কৰা হ'ব। প্ৰশ্ন নম্বৰ 26, 1986 চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতি কিয় প্ৰস্তুত কৰা হয় বৰ্ণোৱা? উত্তৰটো হ'ব, ভাৰতবৰ্ষৰ বৰ্তমান পৰিস্থিতিলৈ লক্ষ্য ৰাখি আমাৰ অতীত আৰু বৰ্তমানৰ পৰা আহৰণ কৰা অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি শিক্ষা ব্যৱস্থাক বিকাশ কৰাৰ লগতে পৰিৱৰ্তন সাধন কৰাৰ আঁচনি হাতত লোৱা হ'ব। এই আঁচনিৰ মূলতে অন্তৰ্নিহিত হৈ আছে দেশৰ ঔদ্যোগিক আৰু অৰ্থনৈতিক বিকাশৰ ধাৰা। 1986 চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিত কোৱা হৈছে যে প্ৰতি 5 বছৰৰ মূৰে মূৰে শিক্ষাৰ উন্নতি সম্পৰ্কে আলোচনা কৰা হ'ব আৰু নতুন নীতি তথা কাৰ্যসূচীও প্ৰস্তুত কৰি থকা হ'ব। মানৱ সম্পদক সকলো প্ৰকাৰে বিকাশ কৰিবলৈ হ'লে এটি সুসংগঠিত সুপৰিকল্পিত শিক্ষা ব্যৱস্থাৰ যথোপযুক্ত কাৰ্যকৰী ব্যৱস্থাৰ প্ৰয়োজন। এই প্ৰয়োজনসমূহ পূৰণ কৰিবলৈ দেশৰ ৰাষ্ট্ৰীয় শিক্ষানীতি প্ৰৱৰ্তন কৰা হয়। 20 শতিকাৰ শেষ মুহূৰ্তত পদাৰ্পণ কৰি ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাই নতুন চিন্তাধাৰা আৰু বৈজ্ঞানিক দৃষ্টিভংগীৰ প্ৰসূত জ্ঞানৰ মাজেৰে নতুন পুৰুষক 21 শতিকাৰ বাবে প্ৰস্তুত কৰি তুলিব লাগিব। এই উদ্দেশ্য আগত ৰাখি 1985 চনৰ শিক্ষা প্ৰত্যাহ্বান নামেৰে এখন শিক্ষা সম্পৰ্কীয় প্ৰতিবেদন প্ৰকাশ কৰা হয়। শিক্ষা প্ৰত্যাহ্বান পত্ৰৰ ভেটিত গণতান্ত্ৰিক ভাৱধাৰাৰে বিভিন্ন দিশৰ ভাৰতীয় নাগৰিকসকলৰ পৰা শিক্ষা সম্পৰ্কীয় পৰামৰ্শ গ্ৰহণ কৰা হয়। শিক্ষা ৰাষ্ট্ৰীয় বৰ্তমান আৰু ভৱিষ্যতৰ সংযোজনৰ ক্ষেত্ৰত এক অদ্বিতীয় আৰু উল্লেখযোগ্য বিনিয়োগ ব্যৱস্থা। এই তত্ত্বৰ ওপৰত ভিত্তি কৰি 1986 চনৰ মে' মাহত ভাৰতবৰ্ষৰ 2খন সদনৰ অধিৱেশনত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি গৃহীত কৰা হয়।